ভাৰত আৰু চিৰবৈৰী পাকিস্তানৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে চৰ্চালৈ আহিছে মৰাণৰ এটা ৰাজপথ। জৰুৰীকালীন পৰিস্থিতিত যুদ্ধ বিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰি আছে এই পথটো। নিৰ্মীয়মান 4-লেনযুক্ত পথৰ মৰাণৰ চেপন পল ক্লাবৰ পৰা গছপুৰীয়ালৈকে প্ৰায় 4.5 কিলোমিটাৰ অংশত নিৰ্মাণ কৰি আছে অত্যাধুনিক ৰানৱে। ইতিমধ্যে NHIDCL নিৰ্মাণ কৰি থকা পথছোৱা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে এই অত্যাধুনিক ৰানৱে পথৰ কাম প্ৰায় 99% শেষ হোৱা বুলি কয়। পথটো অসমৰ বাবে গৌৰৱ বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে এই পথটোৱে দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ যিটো সংযোগী যিটো আমাৰ 4 লেন নিৰ্মাণ হৈছে NHIDCLৰ আণ্ডাৰত, আৰু সেই পথটোত ইতিমধ্যে ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু এটা দীৰ্ঘম্যাদী এটা তেওঁৰ পৰিকল্পনা আৰু দূৰদৰ্শী এটা প্ৰচেষ্টাৰ ফলস্বৰূপে এই গোটেই 4 লেনটো সম্পূৰ্ণৰূপে হৈ উঠিছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে এতিয়া যিটো ভাৰত পাকিস্তানৰ এটা যিটো আমাৰ সংঘাতৰ ধৰে এটা যিটো পৰিৱেশ সৃষ্টি হৈছে বা এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈ থকাৰ সময়ছোৱাত এই যিটো পথটো বা ইয়াত ইতিমধ্যে আপোনালোকে সকলোৱে ইতিমধ্যে গম পায় বা সমগ্ৰ অসমবাসীয়ে ভাৰতবাসীয়ে গম পায় যে এই পথটোতে বায়ুসেনাৰ বিমান অৱতৰণ কৰিব পৰা ব্যৱস্থা আছে বা অত্যাধুনিক এটা প্ৰযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে এই যিবোৰ আমাৰ ভৱিষ্যত দিনত আহিবলগীয়া প্ৰত্যাহ্বানবোৰৰ লগত মোকাবিলা কৰিবলৈ এটা সুযোগৰ সুবিধা হ'ব। গতিকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো দীৰ্ঘম্যাদী যিটো পৰিকল্পনাৰ ফলশ্ৰুতিত হৈ উঠা এই পথটোৱে আচলতে আমাৰ ভাৰতৰ যিটো বায়ুসেনা, ভাৰতৰ যিটো সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰিব, নিৰাপদ কৰিব। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে এই NHIDCLৰ যিটো ৰাজপথ বা যিটো পথ, সেই পথটোত আমি তিলৈৰ পৰা আমি জলঙৰ মাজৰ যিটো অঞ্চল, সেই অঞ্চলত মই দেখিছোঁ যে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত ইতিমধ্যে আমাৰ NHIDCL বা আমাৰ ভাৰত চৰকাৰৰ তৎপৰতাত ইতিমধ্যে চাৰিওকাষে আমাৰ ফেঞ্চিঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে জনসাধাৰণৰ সুৰক্ষাত সম্পূৰ্ণভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। আৰু এই গোটেই যিটো পথটোৱে আমাৰ গোটেই সমগ্ৰ জনসাধাৰণৰ মাজত সুৰক্ষাৰ যাতে ভাবিকে আহিব নোৱাৰে তেনেধৰণৰ পৰিৱেশ সৃষ্টি হ'ব। আৰু ইতিমধ্যে আমি গম পাইছোঁ NHIDCLৰ এই গোটেই প্ৰজেক্টটোৰ ফলস্বৰূপে, এই পথটোৰ ফলস্বৰূপে আমাৰ ভাৰতৰ যিটো সুৰক্ষা ব্যৱস্থা, প্ৰতিৰক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ আমূল পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে আমাৰ যিটো 4 লেন মৰাণ প'ল' ক্লাবৰ ভায়া হৈ ডিব্ৰুগড়ত গৈছে, তাতে যুদ্ধ বিমান অৱতৰণ কৰিবৰ কাৰণে এটা বিশেষ ব্যৱস্থা ৰখা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো খুব কেয়াৰফুলি যাতে আমি তাত ৰাস্তাটোত ক্ল'জ কৰি যুদ্ধৰ বিমানে হওক বা ইমাৰ্জেঞ্চি হেলিপেড ব্যৱহাৰ কৰিব পৰা এটা ব্যৱস্থা প্ৰায় কমপ্লিট হৈ গৈছে। এইটোৱে আমাৰ বিভিন্ন আমাক ক'ৰবাত প্ৰধানমন্ত্ৰী হওক বা বিভিন্ন ধৰণৰ বিমান ইয়াতে অৱতৰণ কৰিব পৰা এটা ব্যৱস্থা কৰি দিছে। এইটোৱে মই ভাবিছোঁ উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ জিলাৰ কাৰণে এইটো এটা অতি আমাৰ খুব ভাল খবৰ। আৰু কনষ্ট্ৰাকশ্যন কোম্পানী ইতিমধ্যে কাম প্ৰায় 99% কমপ্লিট হৈছে। আমি নিজেও ভিজিট দিছোঁ, মুখ্যমন্ত্ৰীও যোৱা কেইদিনমানৰ ৰিভিউ মিটিঙত কথাখিনি ক্লিয়াৰলি তেওঁ স্পীচত কথাখিনি কৈছে। এই এটা আমাৰ নতুন সংযোজন। আৰু আমি ৰাস্তাৰ ওপৰতে এনেধৰণে যুদ্ধৰে হওক, হেলিকপ্টাৰ বিমানেই হওক, এনেধৰণে অৱতৰণ কৰি যে আমাৰ কিমান উন্নত ব্যৱস্থা হৈছে অসমখন, এই কথাটো ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে। আজি দেশখনত বৰ্তমান যি যুদ্ধৰ চলি আছে, যে ভাৰতবৰ্ষৰ আজি যে সকলো ক্ষেত্ৰতে পাৰ্গত, এই কথাটো নিশ্চিত হৈছে। ভাৰতবাসীৰ মনত আনন্দ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে শত্ৰু পক্ষক যেনেধৰণে আক্ৰমণ কৌশল অটল বিহাৰী বাজপেয়ীৰ দিনৰ পৰা বৰ্তমানলৈকে এইখিনিত আজি গোটেই বিশ্বই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।